নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি উপস্থিত হৈছোহি। ভিডিঅ'টো বেছি লং নকৰোঁ, মাত্ৰ দুটা পইণ্টে ভালকৈ বুজাইছোঁ। ভিডিঅ'টো হৈছে চাৰ্টাৰ এক্ট অফ 1853, যিখন চাৰ্টাৰ এক্ট আহিছিলে 1853ত। তাৰ ওপৰত দুটামান কথা ক'বৰ কাৰণে আপোনালোকৰ সন্মুখত আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। প্ৰথম পইণ্টটো হৈছে লেজিছলেটিভ এণ্ড এক্সিকিউটিভ ফাংচন অফ দ্য গভৰ্ণৰ জেনেৰেল কাউন্সিল ৱাজ ছেপাৰেটেড। তো যিখন গভৰ্ণৰ জেনেৰেল কাউন্সিল ইষ্টাব্লিছ কৰা হৈছিল, তাত যিটো লেজিছলেটিভ আৰু এক্সিকিউটিভ ফাংচন প্ৰভাইড কৰা হৈছিলে, মানে দেশৰ শাসন ব্যৱস্থাত প্ৰণয়ন কৰা যিবিলাক নীতি নিয়ম আছিলে, যিবিলাক কাৰ্যপন্থা আছিলে, সেই কাৰ্যপন্থাবিলাক লেজিছলেটিভ আৰু এক্সিকিউটিভ ফাংচনৰ পৰা পৃথক কৰা হৈছিলে। মানে দুটা বস্তু, লেজিছলেটিভ ফাংচনটো বেলেগ হৈছিলে আৰু এক্সিকিউটিভ ফাংচন যিটো আছিলে, মানে দেশত শাসন ব্যৱস্থাৰ প্ৰণয়ন যিটো আছিলে, সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিভক্ত কৰা হৈছিলে। তো ইয়াৰ দ্বাৰা কি হৈছিলে, যিটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰেগুলেশ্যন, ৰুলছ এণ্ড ৰেগুলেশ্যন, সেই ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাকত ইফেক্ট পৰিছিলে, যাৰ দ্বাৰা ভাৰতীয় জনগণৰ ওপৰত কিছুমান বিৰূপ প্ৰভাৱ পেলাই গৈছিলে। ভাল ফলাফলো হৈছিলে, কিন্তু তাৰ উপৰিও কিছুমান নিগেটিভ ফলাফলো ভাৰতীয় জনগণৰ মাজত দেখা গৈছিলে, যিটো ডিছকাশ্যন আমি পিছলৈকে কৰিম। তাৰপিছত 2 নম্বৰ পইণ্টটো কি কৈছে, ইট ইন্ট্ৰডিউচ এ ছিষ্টেম অফ অপেন কম্পিটিশ্যন এজ দ্য বেচিছ অফ ৰিক্ৰুটমেণ্ট অফ চিভিল ছাৰ্ভিচ ফৰ দ্য কোম্পানী। তো কি হৈছে, যিটো আমাৰ ভাৰতীয় অসামৰিক সেৱা, সেই অসামৰিক সেৱাত কি হৈছিলে, ব্ৰিটিছ মানুহৰ ইনভলভমেণ্টটোৱে বেছি আছিলে, ভাৰতীয় মানুহৰ ইনভলভমেণ্টটো কম আছিলে, যাৰ ফলত ভাৰতীয় মানুহৰ মনত বহুত ধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছিলে। তো এইখন যিখন এক্ট আছিলে, অৰ্থাৎ চাৰ্টাৰ এক্ট অফ 1853, এই চাৰ্টাৰ এক্ট অফ 1853 দ্বাৰা কি হৈছিলে যে ভাৰতীয় যিটো প্ৰশাসনিক সেৱা ব্যৱস্থা, সেইটো ভাৰতীয়ৰ কাৰণেও প্ৰচলন কৰাৰ এটা ব্যৱস্থা কৰা হৈছিলে। অৰ্থাৎ ভাৰতীয়ৰ মানুহেও কম্পিটিটিভ এক্সামত এণ্ট্ৰি কৰাৰ সুবিধাটো লাভ কৰিছিলে, যাৰ দ্বাৰা ভাৰতৰ প্ৰশাসনিক সেৱা ব্যৱস্থাটো বহুতখিনি আগবাঢ়ি গৈছিলে। তো প্ৰিয় বন্ধু বান্ধৱীসকল, এই দুটা পইণ্টে আজি মই আপোনালোকৰ ওচৰত লৈ আহিছিলোঁ। এই দুটা পইণ্টৰ দ্বাৰা আপোনালোকে যিটো ভাৰতীয় শাসন ব্যৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো প্ৰভাৱ আছিলে, বা তেওঁলোকৰ যিটো শাসন ব্যৱস্থাৰ প্ৰণালী আছিলে, তাৰ বিষয়ে অলপ হ'লেও আপোনালোকে গম পাইছে। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ, বহুত শ্বৰ্ট ভিডিঅ' বনাইছোঁ। আগন্তুক দিনবিলাকত মই এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান লৈ আহিম, আশা কৰোঁ আপোনালোকে ভাল পাব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।